নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বতৰটো যিহেতু খুবেই ডাৱৰীয়া হৈ আছে, সেয়েহে কিবা এটা জ্বলা পকৰি ঘুগুনি খাবলৈ খুব মন গ'ল। বাৰীৰ পৰা নৰসিংহৰ পাত, ভেদাইলতা ছিঙি আনিলোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া। ইয়াতে দিছোঁ মই বেচন আৰু দি দিছোঁ লগতে চুজি। জোখমতে দিছোঁ হালধি, সোৱাদমতে দিছোঁ নিমখ আৰু ইয়াত মই অকণমান মছলা দি দিছোঁ। যিহেতু জ্বলা খাবলৈ মন গৈ আছে, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ আৰু ইয়াত লগতে দি দিছোঁ অকণমান বেকিং পাউডাৰ। গোটেইখিনি ভালদৰে এনেদৰে মিশ্ৰণ কৰি ল'লোঁ। এইখিনি ভালদৰে মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি সৰু সৰুকৈ পকৰীৰ চাইজত এয়া মই বনাই লৈছোঁ। খুবেই খাবলৈ টেষ্টি হৈছিল। কোনে কোনে এনেদৰে খাই ভাল পায় জনাবচোন। বতৰটো ডাৱৰীয়া হ'লে এনেদৰে ঘৰতে বা কিনি আনি আমি খাওঁ প্ৰায়। আৰু আজিও লৈ আহিলে হাজবেণ্ডে ঘুগুনি, পিঁয়াজি আৰু বেড চপ। ভাল লাগিল খাবলৈ, যিহেতু খুবেই আজি খাবলৈ মন গৈ আছিল। ইভিনিং টাইমত এনেকুৱা ধৰণৰ বস্তুবোৰ খাবলৈ পালে ভাল লাগে। আৰু বতৰটো ডাৱৰীয়া হ'লে একেবাৰে ভাত খাবলৈ মন নাযায়। কাৰ কাৰ এনেকুৱা হয় বাৰু জনাবচোন। ঠাণ্ডা বতৰত অলপ এনেকুৱা খাবলৈ মন যায় ন, জ্বলা পকৰি হওক, ঘুগুনি হওক, ফুচকাই হওক, খাই কিন্তু বহুত ভাল পাওঁ। আজি মই খালোঁ, ভাল লাগিল খাই। কিবা এটা বস্তু খাবলৈ মন গৈ থাকিলে খাবলৈ পালে ভাল লাগে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকে এনেদৰে পকৰি বনাই খায়নে? যদি খোৱা নাই এনেদৰে খাই চাব, খুবেই টেষ্টি আৰু হেল্ডিও হয়। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বাই বাই।